যদি এই 50টা কুৱেশ্যন শেষলৈকে ভালদৰে মন দি চাই যায়, জাষ্ট চাই যাওক, মনত ৰাখি যাওক, ৰিভাইজ কৰক, ইয়াৰ পৰা এটা বা দুটা কুৱেশ্যন দেখিবলৈ পাব পাৰে। ঠিক আছে, আৰু ছেকেণ্ড কথা, জাষ্ট কুৱেশ্যন এনচাৰ এনেকৈ কৈ যাম, বুজাবলৈ সময় নাই, এক্সামৰ ওচৰ চাপিছে, আৰু আপোনালোকেও এনেকৈ ফাৰ্ষ্ট ৰিভিজন কৰক। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াত কৈছে দ্য ডেড চি লাইজ বিটুইন হুইচ টু কাউণ্ট্ৰিজ, মৃত সাগৰ কোন দুখন দেশৰ মাজত আছে। চাওক, যিবোৰ প্লেচ, যিখিনি পৰ্চন ৱৰ্ল্ডৰ নিউজত থাকে, তাৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ 120% থাকে। আৰু দুটা ক্লাছ মই কম্পাইল কৰি মেপৰ ওপৰত দিছিলোঁ, টোটেল 4টা ক্লাছ। যদি স্কিপ কৰিছে চাব, বেলেগ এক্সামতো কামত আহিব সেই বস্তুখিনি। ঠিক আছে, তো ইয়াত যদি চাই ডেড চি ক'ত আছে, ইজৰাইল এণ্ড জৰ্ডানৰ মাজত। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডাজ দ্য গবি ডিজাৰ্ট লাই। গবি ডিজাৰ্ট মনত ৰাখিব যে মংগোলিয়া এণ্ড চাইনা এই দুখন দেশৰ মাজত আছে। এতিয়া ইয়াত অপশ্যনত অকল মংগোলিয়া আছে, মংগোলিয়া মাৰক। যদি মংগোলিয়া বি চাইনা তেনেকৈ নাহে, মংগোলিয়া এণ্ড চাইনাই আহিব। কেতিয়াবা সুধিব পাৰে কোন দুখন দেশৰ মাজত আছে, তেনেকুৱাও সুধিব পাৰে। ইয়াত কৈছে দ্য আৰ্কটিক চাৰ্কেল ইজ লোকেটেড ইন দ্য আৰ্কটিক চাৰ্কেল ক'ত আছে, ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ, সাউদাৰ্ণ হেমিস্ফিয়াৰ, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, ইষ্টাৰ্ণ হেমিস্ফিয়াৰ। আৰ্কটিক চাৰ্কেল ক'ত আছে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। এইটো আমাৰ আৰ্থ, পৃথিৱী। আৰ্কটিক চাৰ্কেল, এণ্টাৰ্কটিক চাৰ্কেল, আৰ্কটিক চাৰ্কেল নৰ্দাৰ্ণ এণ্ড এণ্টাৰ্কটিক ইন সাউদাৰ্ণ হেমিস্ফিয়াৰ। ইয়াত কৈছে দ্য ইকুৱেটৰ ইজ এন ইমাজিনাৰী ৰেক্টেংগুলাৰ লাইন, কি হয়, ইমাজিনাৰী চাৰ্কুলাৰ লাইন, দিছ ইজ ইকুৱেটৰ। নেক্সট কুৱেশ্যন আমাক কৈছে যে দ্য টোটেল নাম্বাৰ অফ মেৰিডিয়ানছ এক্ৰছ দ্য গ্লব, টোটেল নাম্বাৰ অফ মেৰিডিয়ান কিমান হয়, 360। দ্য 0 ডিগ্ৰী মেৰিডিয়ান ইজ অলছ' ন'ন এজ, 0 ডিগ্ৰী মেৰিডিয়ানক আমি কি বুলি কওঁ, প্ৰাইম মেৰিডিয়ান বুলিও কওঁ। হ'ব, নেক্সট কুৱেশ্যন, ইয়াত কৈছে ডেছ লাইনছ ৰান ফ্ৰম ইষ্ট টু ৱেষ্ট। ইষ্ট টু ৱেষ্ট কোৱাৰ লগে লগে আপোনালোকৰ মাইণ্ডত আহিবই লাগে, তথাপিও আৰু এটা হিণ্টছ দি দিছে, দে মেজাৰ দ্য ডিষ্টেঞ্চ নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটৰ, ইকুৱেটৰৰ পৰা নৰ্থ চাউথ, আৰু সেই লাইনকেইডাল ইষ্ট টু ৱেষ্ট যায়, আমি কি কওঁ, লেটিটিউড, ইষ্ট টু ৱেষ্ট, বাছ। হ'ব, আৰু চাওক ইয়াৰটো এক্সপ্লেনেশ্যন কিমানবোৰ ক্লাছ কৰাই থৈ দিছোঁ, ইয়াতে চাব পাৰে, প্লেলিষ্ট আছে। হ'ব, ঠিক আছে। নাও নেক্সট কুৱেশ্যন, দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন, আটাইতকৈ সৰু, অচেনিয়া। ইয়াত কৈছে দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া, এছিয়াৰ আটাইতকৈ দীঘল নদী চাংজিয়াং বা য়াংছে ক'ত আছে, চাইনাত আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য হাইষ্ট ৱাটাৰ ফলছ ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল ফল, আৰু মনত ৰাখিব এঞ্জেল ফল আছে ক'ত, ভেনিজুৱেলা। হ'ব, ঠিক আছে। নেক্সট সুধিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ইণ্ডিয়ান অ'চেন, ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ আইলেণ্ড, লাৰ্জেষ্ট আইলেণ্ড কি হয়, হা, মাদাগাস্কাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, সেইটো কৰা আছে তথাপিও চাই দিয়ক, হুইচ অফ দ্য ফলোয়িং কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিজ ডু নট ডাইৰেক্টলি ইনভল্ভ কমিউনিটি পাৰ্টিচিপেশ্যন। যদি চাই জইণ্ট ফৰেষ্ট মেনেজমেণ্ট ইয়াতো আছিলে, চিপকো মুভমেণ্ট এইটোতো নিশ্চয় জানেই, এণ্ড 20 বছৰ আন্দোলন। বাকী যদি চাই ডিমাৰ্কেশ্যন অফ ৱাইল্ড লাইফ চেঞ্চুৰী, অ'কে, ইয়াত ডু নট ডাইৰেক্টলি ইনভল্ভ কমিউনিটি পাৰ্টিচিপেশ্যন। চাওক, যিসকলে আৰু সময় হাতত আছে, বেলেগ এক্সাম দিবলৈ গৈ আছে, তেওঁলোকে প্লেলিষ্টত যাওক, আমি তাত কনচেপ্ট এণ্ড থিয়ৰী ভালদৰে পঢ়ি থৈ দিছোঁ। ঠিক আছে, অ'কে, ইয়াতো কৰা হৈ আছে তথাপিও চাওক, হুইচ ওৱান অফ দ্য ফলোয়িং মিনাৰেলছ ইজ কণ্টেইন ইন দ্য মনাজাইট চেণ্ড, মনাজাইট চেণ্ডত কোনটো থাকে, থৰিয়াম। NCERTৰ কুৱেশ্যন হয়, সেইকাৰণে মন দি যাব, ডাইৰেক্ট দি দিব পাৰে, দুই এটা এনেকুৱা কুৱেশ্যন বাউন্সাৰ দিয়াৰ চান্সেছ থাকে। নাও নেক্সট কুৱেশ্যন আমাক কৈছে যে দ্য মষ্ট কমন ৰুট ফৰ ইনভেষ্টমেণ্ট বাই MNC, মাল্টিনেশ্যনেল কোম্পানীজ। ঠিক আছে, মষ্ট কমন ৰুট ফৰ ইনভেষ্টমেণ্ট বাই MNCs ইন কাউণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড ইজ টু, কি হ'ব, ছেট আপ নিউ ফেক্টৰীজ। MNCবোৰে মষ্ট কমন কি কৰে, বিভিন্ন ঠাইত নতুন নতুন কোম্পানী ছেটআপ কৰে। হ'ব, তাৰপাছত এইটো কৰা হৈ আছে তথাপিও ইম্পৰ্টেণ্ট হয়, মিনাৰেলছ আৰ ডিপজিটেড এণ্ড একুমুলেটেড ইন দ্য ষ্ট্ৰেটা অফ হুইচ অফ দ্য ফলোয়িং ৰক্স, ছেডিমেণ্টাৰী ৰক্স। ঠিক আছে, তলৰ কোনটো শিলৰ স্তৰত খনিজ পদাৰ্থ জমা হয় সেইটো সোধে, ছেডিমেণ্টাৰী ৰক চাইকেল। ক্লাছ 2ত হয়তো আপোনালোকে ইয়াৰ বিষয়ে পঢ়িছিলে, প্লেলিষ্টত আছে, যদি অলপমান বেছিকৈ পঢ়িব মন যায় 5 মিনিটত চাই ল'ব পাৰিব। ইয়াত কৈছে যে হুইচ কণ্টিনেণ্ট হেজ দ্য হাইষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ, কোনখন মহাদেশত সৰ্বাধিক দেশ আছে, হাইষ্ট নাম্বাৰ অফ কাউণ্ট্ৰি ক'ত আছে, আফ্ৰিকা। হ'ল, ইয়াত কৈছে এ কাউণ্ট্ৰি থ্ৰু হুইচ বোথ ইকুৱেটৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন। চাওক, শুনি ল'ব কি কৈছে, ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন কৈছে, কোনখন দেশৰ মাজেৰে পাৰ হৈ যায়। ইকুৱেটৰ, ট্ৰপিক অফ কেপ্ৰিকন, ট্ৰপিক অফ কেঞ্চাৰ, প্ৰাইম মেৰিডিয়ান, হয়নে, লেটিটিউড, লংগিটিউড, ইয়াৰ কনচেপ্ট আমি কমচে কম ক্লাছ নাম্বাৰ 1 বা 2তে চাইছিলোঁ, মই ওপৰত দি দিছোঁ লিংকটো। যিসকলে বেলেগ এক্সাম দিবলৈ গৈ আছে, এক্সাম পিছত আছে, তেওঁলোকে চাব পাৰে। আদাৰৱাইজ যিসকলৰ DME 30 নে 31ত আছে, তেওঁলোকে জাষ্ট এই চিৰিজটো চাই যাওক আৰামছে। ব্ৰাজিলৰ মাজেৰে ইকুৱেটৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন পাৰ হৈ যায়। বাকী যদি মহাদেশ সোধে যে আফ্ৰিকা মহাদেশৰ মাজেৰে ইকুৱেটৰ,
ট্ৰপিক অফ কেপ্ৰিকন, ট্ৰপিক অফ কেঞ্চাৰ, গোটেই তিনিটালে পাৰ হৈ যায়। আৰু এনেকুৱা কুৱেশ্যন আগতেও আহিছে আৰু নেক্সট এক্সামতো অহাৰ চান্সেছ আছে। হ'ব, আৰু বাকী কেপ্ৰিকনৰ মাজেৰে কোনকেইখন দেশ, কেঞ্চাৰৰ মাজেৰে কোনকেইখন দেশ, ইকুৱেটৰৰ মাজেৰে কোনকেইখন দেশ, সেইখিনিও চাই থ'ব লাগিব। ইয়াত কৈছে হুইচ প্লেটো ইজ ন'ন এজ দ্য ৰুফ অফ দ্য ৱৰ্ল্ড। ৰুফ অফ দ্য ৱৰ্ল্ড বুলি কোনটো কাক জনা যায়? এণ্ডিছ, হিমালয়া, কাৰাকোৰাম, পামিৰ। কাক কোৱা হয়? পামিৰ নথ, পামিৰ মালভূমি। অপশ্যন কেইটা আমি এতিয়া ডিছকাছ কৰিব সময় নাই, কোনটো কি হয় চাই যাওক, এলিমিনেট কৰিবলৈ সুবিধা হ'ব। The horizontal transfer of heat is known as, horizontal transfer of heat is known as advection. হ'ব। নেক্সট ইয়াত কৈছে which of the following is tropical grassland? টাইগা, সাভানা, কি হয়? সাভানা, ঠিক আছে, ট্ৰপিকেল গ্ৰাছলেণ্ড। ইয়াত যদি চাই সাভানা ইজ দ্য ট্ৰপিকেল গ্ৰাছলেণ্ড। আৰু এইটো কৰা হৈ আছে, তথাপিও ইম্পৰ্টেণ্ট কুৱেশ্যন, নিউজত আছে, ঠিক আছে। দ্য হাইষ্ট এভাৰেজ চেলিনিটি এমংছ দ্য ফলোয়িং চিজ ইজ ৰিপৰ্টেড ফ্ৰম ডেড চি। যদি এইকেইখন চাই ৰেড চি, ব্লেক চি, মেডিটেৰিয়ান চি আৰু ডেড চি, ইয়াৰ ভিতৰত হাই চেলিনিটি ডেড চিত আপোনালোকে পাব। গড় লৱণীয়তাৰ ৰিপৰ্ট হাই। হ'ব, অসমীয়াত মৃত সাগৰ বুলি কোৱা হয়। নাও নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্য হিমালয়ান মাউণ্টেইন ছিষ্টেম বিলংছ টু হুইচ অফ দ্য ফলোয়িং। হিমালয়ান মাউণ্টেইন ছিষ্টেম তলৰ কোনটোৰ অন্তৰ্গত? ব্লক নে ফল? দিছ ইজ ফল মাউণ্টেইনছ। হ'ব, এইটো আপোনালোকে ব্লক আৰু ফল্ডৰ মাজত খেলি মেলি লাগিব পাৰে। নেক্সট ইয়াত কৈছে দ্য লেয়াৰ অফ আৰ্থ ইমিডিয়েটলি বিল' দ্য ক্ৰাষ্ট ইজ কল। আৰ্থ লেয়াৰ প্লেলিষ্টত আছে, যদি চাব মন আছে চাব পাৰে। ক্ৰাষ্ট আছিলে, ক্ৰাষ্টৰ ইমিডিয়েটলি তলত কোনটো থাকে? আউটাৰ মেণ্টেল, ঠিক আছে, আউটাৰ মেণ্টেল, ইনাৰ মেণ্টেল, তাৰ মাজৰ যিবোৰ ডিছকণ্টিনিউটি, লেহমান, কোনটো কি আছিলে, হয়নে? আপোনাৰ আৰু কেইটামান আছিল নহয়, কি ডিছকণ্টিনিউটি, মহ ডিছকণ্টিনিউটি, এবাৰ চকু ফুৰাই যাব পাৰে, নগ'লেও কোনো কথা নাই। তাৰ পাছত কৈছে যে দ্য মাইনৰ প্লেনেটছ ৰিভলভিং বিটুইন দ্য অৰ্বিটছ অফ জুপিটাৰ এণ্ড মাৰ্চ। জুপিটাৰ আৰু মাৰ্চৰ অৰ্বিটৰ মাজেৰে যি মাইনৰ প্লেনেটছ ৰিভলভ হৈ থাকে তাক আমি কি কওঁ? এষ্ট্ৰইড বা গ্ৰহাণু, ঠিক আছে, মেটেৰিয়ৰ্ছ নহয়, এষ্ট্ৰইডছ, ঠিক আছে। হ'ব, নেক্সট কুৱেশ্যনত যাব পাৰোঁ। অ'কে, 50টা কুৱেশ্যন আছে, 50টা কৰক, মন দি চাই যাওক, আৰামছে ইয়াৰ পৰা 2টা কুৱেশ্যন দেখিবলৈ পাব। এইটো কৰা হৈ আছে, তথাপিও এবাৰ চাই লওক। দ্য লুমিনিয়াছ কালাৰ্ড ৰিং ছাৰাউণ্ডিং দ্য ছান ইজ কল। সূৰ্যক আগুৰি থকা উজ্জ্বল ৰঙৰ আঙঠিটোক কি কোৱা হয়? কৰোনা। আৰু এটা ইনফৰমেশ্যন ল'ব যে সূৰ্যগ্ৰহণৰ সময়ত, ছলাৰ ইক্লিপছৰ সময়ত এই পৰ্চনটো আমি দেখিবলৈ পাওঁ। বাকী আদাৰ যিকেইটা পাৰ্ট আছে, কোনটো হটেষ্ট পাৰ্ট হয়, কোনটো কল্ডেষ্ট মানে কম টেম্পাৰেচাৰ, বা কোনটো ভিজিবল পাৰ্ট হয়, সেইখিনি আপোনালোকে এবাৰ চকু ফুৰাই দিব, যিটো প্লেলিষ্টত এড হৈ আছে। নাও দ্য মেৰিডিয়ান পাছিং থ্ৰু লণ্ডন ইজ কল। লণ্ডনৰ মাজেৰে যিডাল মেৰিডিয়ান পাৰ হৈ যায় তাক আমি কি কওঁ? প্ৰাইম মেৰিডিয়ান। কোনখন চহৰৰ মাজেৰে পাৰ হৈ যায় সেইটো মোক জনাব, পাৰে যদি জনাওক, নোৱাৰে যদি হ'ব, কথা নাই। নেক্সট কুৱেশ্যন আমাক কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন ইগনিয়াছ ৰক? গ্ৰেনাইট, লাইমষ্টোন, স্লেট, কোৱাৰ্টাইজ। এইকেইটাৰ ভিতৰত ইগনিয়াছ ৰক কোনটো হয়? গ্ৰেনাইট। অ'কে, ৰক চাইকেলতে আছে, পাই যাব। ইয়াত কৈছে দ্য মেইন ডিভাইডিং লাইন বিটুইন জিঅ'লজিকেল ৰিজন অফ ইণ্ডো গেংগেটিক প্লেইন এণ্ড দ্য পেনিচুলা। ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আপোনাৰ ফিজিঅ'গ্ৰাফিক ডিভিজন মনত পৰিছে, কোনটো আছিল? বিন্দা ৰেঞ্জ। যে ভাৰত গংগা সমতল আৰু উপদ্বীপৰ ভূতাত্ত্বিক অঞ্চলৰ মাজৰ মূল বিভাজন ৰেখা কি হ'ল? বিন্দা ৰেঞ্জ। চাওক, পেনিচুলাৰ প্লেটো আমি যে চাই আছিলোঁ, পেনিচুলা কি হয়? য'ত তিনিফালৰ পৰা কি হয়? পানীৰে আগুৰি থাকে, ঠিক আছে। আৰু ষ্ট্ৰীট কি হয়? ইষ্টুমাছ কি হয়? বে কি হয়? এইখিনি আপোনালোকে অলপমান চকু ফুৰাই দিব, ৰিভিজন হৈ যাব। নেক্সট কুৱেশ্যন, আৰু কিবা ৰৈ গ'ল নেকি? অ'কে, এইটো ইম্পৰ্টেণ্ট। দ্য ফেন'মেনন অফ এন অপেনিং অকাৰিং দ্য আৰ্থ ছাৰ্ফেচ থ্ৰু হুইচ এ জেট অফ হট ৱাটাৰ, জেট অফ হট ৱাটাৰ কৈছে, এন ষ্টিম ইজ প'ৰ্ড আউট এট ইৰেগুলাৰ ইণ্টাৰভেলছ ইজ কল্ড। যে পৃথিৱীৰ পৃষ্ঠত ঘটা এটা পৰিঘটনা যাৰ মাজেৰে কি হয়? গৰম পানী আৰু ভাপৰ জেট এটা অনিয়মিত ব্যৱধানত বলপূৰ্বকভাৱে বাহিৰলৈ ওলাই আহে। ভলকেনো নহয়, গিজাৰ। ভলকেনত কি ওলায়? চেপ্টাৰটো মনত পৰিছে নে নাই? চাওক, মোক এটা কথা কওক, ওলোৱাৰ পিছত লাভা কওঁ নে মেগমা কওঁ? সেইটো মোক কওক। অ'কে, দ্য ৰেট অফ চেঞ্জ অফ টেম্পাৰেচাৰ ইজ কল। এইটো অলপমান সলনি কৰি লওক, কুৱেশ্যনটো লিখি লওক, এইটো কপি লওক, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। দ্য ৰেট অফ চেঞ্জ অফ টেম্পাৰেচাৰ ইন এটমছফিয়াৰ, ঠিক আছে, উইথ ৰেচপেক্ট টু হাইট ইজ কল্ড। আৰু অপশ্যন ডিটো কাটি লিখি লওক লেপছ ৰেট, ঠিক আছে। তাৰপিছত এনচাৰটো কৰক। এতিয়া হিণ্টছ দিয়ে দিলোঁ। ইয়াত কৈছে দ্য নৰ্দাৰ্ণ পৰ্চন লেপছ ৰেট কোৱা হয়। হ'ব, ঠিক আছে। এইটো হোমৱৰ্ক, কাৰণ এটা হোমৱৰ্ক মই দিওঁ আৰু মই দুটা অপশ্যন কাটিও দিম। দ্য নৰ্দাৰ্ণ পৰ্চন অফ দ্য ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন ইজ কল্ড। চাওক, প্ৰথম কৈছে নৰ্দাৰ্ণ পৰ্চন আৰু ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন।
কৰমণ্ডলটো কাটি দিয়ক, কৰমণ্ডল হ'বই নোৱাৰে, আৰু নন অফ দ্য এবভ এইটো হ'বই নোৱাৰে। তো এইফালে আছিলে ন, আমি পাইছিলোঁ কাছ কাঠিয়াৰৰ পিছত কনকান মালাবাৰ, হয় নাই? কৰমণ্ডলটো এইফালে ইষ্টত আছে, গতিকে দুটা কাটক কনকানৰ আৰু মালাবাৰৰ ভিতৰত নৰ্দাৰ্ণ পৰ্চন কোনটো হয়, মোক এইটো হোমৱৰ্ক, এটা বা দুটা হোমৱৰ্ক থাকেই, সেইটো জনাব, আৰু যাৰ শুদ্ধ হয় মই তাতে ৰিপ্লাই কৰি দিম আৰু বাকীসকলে গম পাই যাব। নাও ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ইজ কনচাৰ্ণ উইথ দ্য ষ্টাডি অফ কেৰেক্টাৰিষ্টিক্স অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ লেণ্ডফৰ্ম। মনত ৰাখিব যে কেৰেক্টাৰিষ্টিক্স অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ লেণ্ডফৰ্ম, জিঅ'মৰ্ফলজি। হ'ব হ'ব ঠিক আছে। নাও নেক্সট কুৱেশ্যন, ইয়াত কৈছে দ্য চাউদাৰ্ণ মোষ্ট পাৰ্ট অফ দ্য ৱৰ্ল্ড, এইটো চাওক কোনকেইটা কৈছে হা, অপশ্যনকেইটা চাই লওক, অপশ্যনকেইটা মেপত এবাৰ চাই লওক কিয়নো ইম্পৰ্টেণ্ট হয়। কেপ অফ গুড হোপ আফ্ৰিকা, মানে এই পৰ্চনটোৰ কথা কৈছে, এইটো পইণ্টটো যে হৈ আছিল ৰেড পইণ্টটো এইটো। তাৰপাছত কেপ অফ হৰ্ণ চাউথ আমেৰিকা, এইখিনি। তাৰপিছত যদি চাই কলম্বো শ্ৰীলংকা, এইটো। তাৰপাছত আপোনাৰ ৱেলিংটন নিউজিলেণ্ড, এই পৰ্চনটো। ইয়াৰ ভিতৰত আমাক সুধিছে কোনটো চাউদাৰ্ণ মোষ্ট পাৰ্ট, ইয়াৰ কাৰণে মেপ আপোনালোকে অলপ জানিব লাগিব, ঠিক আছে। তো এইটো কেপ অফ হৰ্ণ চাউথ আমেৰিকা, এইকেইটাৰ ভিতৰত আটাইতকৈ চাউথাৰ মোষ্ট পাৰ্ট হয়, ঠিক আছে, আটাইতকৈ দক্ষিণ অংশ পৃথিৱীৰ এই চাৰিটাৰ ভিতৰত। নাও ইয়াত যদি চাই দ্য শ্বৰ্ট টাৰ্ম ভেৰিয়েশ্যন অফ এটমস্ফিয়াৰ ৰেঞ্জিং ফ্ৰম মিনিটছ টু মন্থ আৰ কল শ্বৰ্ট টাৰ্ম। লং টাৰ্ম কি, আমি লং টাৰ্মত কি কওঁ, ক্লাইমেট, হয়নে? শ্বৰ্ট টাৰ্মত কি, ৱেডাৰ চেঞ্জ হৈ গ'লে, বতৰ কালি বেলেগ আছিল আজি বতৰ বেলেগ হৈ গ'ল, গতিকে এইটো মনত ৰাখিব। বায়ুমণ্ডলৰ হ্ৰস্বম্যাদী তাৰতম্য মিনিটৰ পৰা মাহলৈকে তাক কি কোৱা হয়, ৱেডাৰ। চ' ৱেডাৰ আৰু ক্লাইমেটৰ মাজত আপোনালোকে একদম কনফিউজ নকৰিব। ক্লাইমেট সদায় লং টাৰ্মত আমি দেখা পাওঁ ক্লাইমেট চেঞ্জ হৈ আছে, মানে কি আজিৰ পৰা 50 বছৰ আগত আমি যিটো পাইছিলোঁ আজি আমি সেইটো পোৱা নাই, হয়নে? এটা এভাৰেজ চেঞ্জেছ আহিছে, বাট ৱেডাৰ কি মিনিটৰ পৰা মান্থৰ পৰা কালি আজি চেঞ্জ হৈ থাকিব পাৰে। হ'ব ঠিক আছে। ইয়াত কৈছে দ্য ষ্টাডি অফ ছইল ইজ কল, দুটা হোমৱৰ্ক দিলোঁ আজি, দুটা হোমৱৰ্ক একেলগে কৰি দিয়ক, তাতে মই হেৰি কৰি দিম, ৰিপ্লাই কৰি দিম, বা কমেণ্ট বক্সত মই পিন কৰি থৈ দিম এনচাৰকেইটা, ঠিক আছে, পিছত চাই ল'ব পাৰিব। ইয়াত কৈছে দ্য টানেল ডেট কানেক্টছ ফ্ৰেন্স এণ্ড ইটালী, এনেকুৱা দুই এটা বাউন্সাৰ চাই থৈ দিব, ফ্ৰেন্স আৰু ইটালী, হা ঠিক আছে। এই দুটাক কোনটো টানেলে কানেক্ট কৰে, কি আছিল এইটো, মণ্ট ব্লেংক টানেল। চাওক বহু ষ্টুডেণ্ট আছে আগতে আমাৰ ক্লাছসমূহ চাইছে, আৰু আগতেও বহুবাৰ এই কুৱেশ্যনবোৰ আমি কৰাইছোঁ, যিসকলে আগতে চাইছে চাই যাওক, ৰিভাইজ হ'ব, আদাৰৱাইজ যিসকলে নতুনকৈ আহিছে তেওঁলোকে অলপমান ফাষ্ট যোৱা যেন পাব, কিন্তু উপায় নাই, এনেকৈ যাব লাগিব। দ্য ছেডিমেণ্ট ডিপজিটেড এট দ্য বেছ অফ গ্লেচিয়াৰ ইজ কল, ছেডিমেণ্ট ডিপজিটেড এট দ্য বেছ অফ গ্লেচিয়াৰ কি আছিলে, মৰেইন, ঠিক আছে। হ'ব এইটো এনচিআৰটি কুৱেশ্যন হয়। লেণ্ডফৰ্মখিনি পাইছে পঢ়িছে ধুনীয়াকৈ, গোটেইকেইটা লেণ্ডফৰ্ম আমি ধুনীয়াকৈ থৈ দিছিলোঁ, ক'ত কি হয়, ক'ত কি ডিপজিট হয়, কি হয়, হ'ব ঠিক আছে। নাও নেক্সট কুৱেশ্যন, ইয়াত কৈছে দ্য শ্বৰ্টেষ্ট ডে অৰ লংগেষ্ট নাইট ইন চাউদাৰ্ণ হেমিস্ফিয়াৰ। চাওক নৰ্দাৰ্ণ চাউদাৰ্ণ এই দুটা আপোনালোকে ভালদৰে মন দিব। আমাক শ্বৰ্টেষ্ট ডে কৈছে, আমাৰ নৰ্থ হেমিস্ফিয়াৰত লংগেষ্ট ডে কোনদিনাখন হয়, জুন 21 হয়নে? তো তাৰ নৰ্থত যিখিনি হয়, মই ইয়াৰ 3 দিনমান আগতো আপোনালোকক এই বস্তুখিনি বুজাইছিলোঁ যে আমি যিহেতু উত্তৰ গোলাৰ্ধত থাকোঁ, গতিকে আমাৰ মাইণ্ডটো ইয়াতে খেলি থাকে, ডাইৰেক্ট আমি পঢ়ি দিওঁ, চাউথ সুধিছে নে নৰ্থ সুধিছে, আমি সেইটো নাচাই ডাইৰেক্ট মাৰিবলৈ গুচি যাওঁ, ঠিক আছে। তো শ্বৰ্টেষ্ট ডে চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব, জুন 21, বাট আমাৰ ইয়াত কি হ'ব, নৰ্থত কি হ'ব, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব, লংগেষ্ট হ'ব, ঠিক আছে। ইকুইনক্স আমি চাইছিলোঁ ন, ছামাৰ চলষ্টিচ, উইণ্টাৰ চলষ্টিচ, হয়নে? তো এই বস্তুখিনি আৰু এবাৰ চকু ফুৰাই যাব। নাও ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ইজ মেজাৰ্ড অন ৰিখটাৰ স্কেল, ৰিখটাৰ স্কেলত কি জোখা হয়, ইণ্টেনচিটি অফ আৰ্থকুইক, মনত ৰাখিব, ডেনচিটি অফ লিকুইডছ নো, ভেলচিটি অফ টৰ্নেডো নো, হাইটছ অফ মাউণ্টেইন নো, ইণ্টেনচিটি অফ আৰ্থকুইক, ৰিখটাৰ স্কেল মনত ৰাখি থৈ দিব, নট ইণ্টেনচিটি, ঠিক আছে। নাও নেক্সট কুৱেশ্যন, দ্য টেম্পাৰেচাৰ ইনক্ৰিজ ৰেপিডলি আফটাৰ আয়নস্ফিয়াৰ, এক্সোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ, ইনক্ৰিজ কৈছে, ৰেপিডলি ইনক্ৰিজ আফটাৰ কোনটো লেয়াৰৰ পিছত, আমি লেয়াৰ কেইটা চাইছিলোঁ। তাৰ পাছত নেক্সট কুৱেশ্যন আমাক সুধিছে যে দ্য ইউনিট অফ লাইট ইয়েৰ ইজ ইউজড ফৰ মেজাৰিং, ইউনিট অফ লাইট ইয়েৰ কি জুখিবৰ কাৰণে আমি ইউজ কৰোঁ, হা, স্পীড অফ ছেটেলাইট নো, স্পীড অফ চিপছ নো, কি হয়, ডিষ্টেঞ্চ বিটুইন বডিজ ইন ইউনিভাৰ্ছ। এতিয়া ছান এণ্ড আমাৰ আৰ্থ, ছান এণ্ড বা আৰ্থ এণ্ড আৰু বহুত দূৰৰ ইউনিভাৰ্ছৰ বস্তু, তাৰ মাজত আমি কেনেকৈ যাব, লাইট ইয়েৰ, হয়নে, ইমান লাইট ইয়েৰ, অমুকটো লাইট ইয়েৰ। তাৰপিছত যদি চাই হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড, চাওক অপশ্যনত কি আছে, চাহাৰা, দ্য আৰ্কটিক, দ্য এণ্টাৰ্কটিক, দ্য গবি। অপশ্যনত যদি চাই কি হ'ব, একো আমাক মেনশ্যন কৰা নাই, না কল্ডেষ্ট কৈছে, না হটেষ্ট কৈছে, কিবা কৈছে নাই কোৱা, কি হ'ব, এণ্টাৰ্কটিক। যদি কোনোবাই কনফিউজ হৈছে ক্লাছবোৰ চাব, তাত আমি ধুনীয়াকৈ বুজাই থৈছোঁ, কনচেপ্ট লৈ থৈ দিছোঁ,
ঠিক আছে, যদি ইয়াত ক'লে হয় লাৰ্জেষ্ট কি হয় হটেষ্ট ডেজাৰ্ট, তেতিয়া আমাৰ চাহাৰা আহিল হয়। আৰু যদি এই দুখন অপশ্যনত নাথাকি বেলেগ দুখন সোমাই দিলে হয় তেতিয়াও চাহাৰা আহিল হয়। মই কাৰণে ৰেংকটো ধুনীয়াকৈ দি থৈছিলোঁ যে মিলাব আহিবও পাৰে বা এনেকৈ দিবও পাৰে। হ'ব, যদি সময় হয় কালিলৈ মই আকৌ এবাৰ ৰিভাইজ কৰাই দিম, যদি নহয় আপোনালোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। ইয়াত কৈছে হুইচ অফ দ্য গিভেন ডেজাৰ্ট ইজ দ্য লাৰ্জেষ্ট ক'ল্ড ডেজাৰ্ট। এবাৰ আমাক লাৰ্জেষ্ট ক'ল্ড কৈ দিছে, বাছ এণ্টাৰ্কটিক। এণ্টাৰ্কটিক ডিজাৰ্টটো ক'ল্ড ডিজাৰ্টে হয়, আৰ্কটিক এণ্টাৰ্কটিক হয়নে নাই? তো লাৰ্জেষ্ট হ'লে এণ্টাৰ্কটিকখন হ'ব। নাও নেক্সট কুৱেশ্যন, লেক কেইটা এবাৰ চাই থৈ দিব। তথাপিও এটা কুৱেশ্যন আনিছোঁ, হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড বাই ভলিউম। লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বাই ভলিউম কি হয়? লেক বাইকাল। বাই ভলিউম বাই এৰিয়া সেইকেইটা চাই ল'ব কোনটোত কি কৈছে। নেক্সট এন ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াত কৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৰিচাইডছ মেক্সিমাম নাম্বাৰ অফ ট্ৰাইবছ। তলৰ ভাৰতৰ কোনোখন ৰাজ্যত সৰ্বাধিক জনজাতি বাস কৰে? ক'ত? মধ্য প্ৰদেশ। অ'কে, নাপাহৰিব NCERTৰ কুৱেশ্যন। মই আকৌ এবাৰ কওঁ, এই কুৱেশ্যনটো কৰাৰ আগত যদি আপোনালোকে মক টেষ্ট এতিয়ালৈকে দিয়া নাই, মই 49 ৰুপিছত কমাই দিছোঁ। কালিলৈ লাষ্ট ডে আছে, তাৰপিছত মক টেষ্ট কেইটা নাইকিয়া হৈ যাব। ভাল কুৱেশ্যন আছে, কৰক, প্ৰেক্টিচ কৰক। এক্সামত যেনেকুৱা পেপাৰ আহিব তেনেকুৱা অলপমান ফিল পাই যাব। আমি নাজানো কি কুৱেশ্যন আহে কি নাহে, তথাপিও অলপতো প্ৰেক্টিচ কৰি যাব পাৰিব। বাকী এই নাম্বাৰটো 882261614404 ইয়াতে কৰিব, বা মই কমেণ্ট বক্সত দি দিম। আদাৰৱাইজ চেনেলতটো এডভাৰটাইজবোৰ পাই আছে, এণ্ড এই নোটছবোৰ কনচেপ্ট MCQ এইবোৰ ল'ব পাৰিব। ইয়াত কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া। আটাইতকৈ ডাঙৰ ট্ৰাইব কোনটো হয়? গোণ্ড নহয়, ভিল। ভিল ট্ৰাইব ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া। আজিৰ শেষৰটো কুৱেশ্যন, লাষ্ট কুৱেশ্যন, ইন হুইচ ষ্টেট ডু কুকি ট্ৰাইবছ লিভছ। কুকি ট্ৰাইব কোনখন নিউজত আছে? মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, নান অফ দিছ। ক'ত আছে? মণিপুৰত আছে। ঠিক আছে, তো মই ভাবোঁ যিখিনি কুৱেশ্যন আজি আপোনালোকক কৰোৱালোঁ, কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক পৰ্শ্যন দুইটা মিলাই কৰাইছোঁ। কাৰেণ্ট এফেয়াৰ্ছ ডাইৰেক্ট কৰোৱা নাই, কিন্তু কিছুমান প্লেচ নিউজত আছে, সেইখিনি আপোনালোকক মই কৰাবলৈ চেষ্টা কৰিছোঁ। যদি ইয়াতকৈ বেছি ভালদৰে পঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে এই এক্সপ্লেনেশ্যন যিবোৰ ছেশ্যন আছে ভাল, আমি য'ত কনচেপ্টসমূহ পঢ়িছোঁ তাত যাব আৰু ভালদৰে কৰিব পাৰিব। বাকী আজি এইখিনি কুৱেশ্যন কৰিলোঁ। কালিলৈ নাপাহৰিব যে 7:30 আমি এখন মডেল পেপাৰ কৰিম। 28 মাৰ্চ 7:30 ডেটটো পিন কৰি ৰাখক, আৰু সকলোৱে জইন হ'ব সেইটো সময়ত, আৰু এবাৰেই কৰিম, একেলগে কৰিম, আৰু সেই পেপাৰখনে বহুত আপোনালোকক হেল্প কৰিব। থেংক ইউ। আজিৰ ক্লাছটো ইমানেই আছিল।